নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে পোনপ্ৰথমে আপোনাক জনাইছোঁ অশেষ ধন্যবাদ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিসকলে ঘৰ লোন কাৰ লোন আদি ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। কাৰণ আপুনি যদি গৃহ ঋণ ল'ম বুলি ভাবিছে তেন্তে আপোনালৈ আছে এটা ভাল খবৰ, কিয়নো EMI হ্ৰাস কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। মূল ঋণৰ হাৰ বা ৰেপো ৰেট হ্ৰাস কৰিছে এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে। 5.5% হ্ৰাস পাব এই ৰেপো ৰেট। ৰেপো ৰেট 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিলে ইতিমধ্যে RBI তৰফৰ পৰা। ইয়াৰ ফলত ৰেপো ৰেট 6%ৰ পৰা 5.5% হ্ৰাস পাব। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। ৰেপো ৰেট হ্ৰাস কৰাৰ ফলত গৃহ যান বাহনৰ লগতে অন্যান্য ঋণৰ EMI আদিও হ্ৰাস পাব বুলি ইতিমধ্যে সদৰি কৰিছে RBI তৰফৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে সাৱধান দেশবাসী। দ্ৰুতগতিত ইতিমধ্যে বিয়পিবলৈ ধৰিছে ক'ভিড মহামাৰী। ইজনৰ পিছত সিজন লোক বৰ্তমান সময়ত ভৰ্তি হৈছে চিকিৎসালয়ত। গতিকে আপুনিও পাৰে যদি সাৱধান হওক। এই সন্দৰ্ভত সবিস্তাৰে চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। দেশত পুনৰ ভয়াৱহ ৰূপত আহিছে ক'ভিড মহামাৰী। 24 ঘণ্টাত ভাৰতত 10 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। ক'ভিডত আক্ৰান্তৰ সংখ্যা এতিয়া 5360 জনলৈ বৃদ্ধি পাইছে বৰ্তমান সময়ত। এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ লৈছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। মৃত্যু হোৱা লোকৰ ভিতৰত আছে শিশু। নতুন ভেৰিয়েণ্টৰ লক্ষণসমূহ কি সবিস্তাৰে চাওঁ আহক। মূৰৰ বিষ, কাহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা, সঘনাই চকুৱে পানী ওলোৱা, বুকুৰ বাওঁফালে বিষ অনুভৱ কৰা, লগতে মূৰ্ছা যোৱা। ইয়াৰ উপৰিও বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা, পিঠি বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত অসুবিধা পোৱা। ইয়াৰ উপৰিও চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ কৰা, সঘনাই হাঁচি মৰা, গোন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলেই আপুনি নিমিষতে কাষ চাপক চিকিৎসকৰ। এতিয়াই লওক আপুনি সাৱধানতা। 90 তললৈ অক্সিজেন লেভেল আহিলেই পৰামৰ্শ লওক আপুনি চিকিৎসকৰ। সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰক ইত্যাদি। উল্লেখযোগ্য যে ক'ভিডৰ এই দ্ৰুত সংক্ৰমণৰ পিছতেই এতিয়া শীঘ্ৰেই আহিব পাৰে নতুন SOP। পৰৱৰ্তী খবৰটো হৈছে ABMCৰ সভাপতি তথা টাইছন হুছেইনে দিল্লীৰ যন্তৰ মন্তৰ কঁপাবলৈ ইতিমধ্যে সাজু হৈছে। টাইছন হুছেইনে পোনপটীয়াকৈ চৰকাৰক প্ৰশ্ন কৰি কয় যে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কিয় কৰিছে চৰকাৰে। প্ৰকৃত ভাৰতীয়ৰ ন্যায়ৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰ কঁপাবলৈ সাজু হৈছে এইবাৰ ABMCয়ে। অবৈধ বাংলাদেশীৰ নামত বহু লোকক নিশা উঠাই নিছে প্ৰশাসনে। ক'ত ৰাখিছে তেওঁলোকক আজি পৰ্যন্ত ৰাজহুৱা কৰা নাই চৰকাৰে। কোকৰাঝাৰ, চিৰাং, তামুলপুৰ, ওদালগুৰিৰ 16 জন ব্যক্তি নিৰুদ্দেশ হৈ আছে বৰ্তমান সময়লৈকে। তেওঁলোকক ক'ত ৰাখিছে আজি পৰ্যন্ত কিয় ৰাজহুৱা কৰা নাই চৰকাৰে, এনেদৰে এতিয়া পোনপটীয়াকৈ প্ৰশ্ন কৰিছে। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি শীঘ্ৰেই গুৱাহাটী হাইকোৰ্টৰ ওচৰ চাপিব এবাৰ ABMC। অবৈধ বাংলাদেশী বিতৰণক লৈ চৰকাৰে যি পুছবেক নীতি লৈছে সেয়া একেবাৰে বেআইনী। চৰকাৰৰ এনে কাণ্ডৰ বিৰুদ্ধে তীব্ৰ আইনী যুঁজ চলাই যাব এবাৰ ABMCয়ে। আহি থকা 10 জুন তাৰিখে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে সাব্যস্ত কৰিব ABMCয়ে তীব্ৰ প্ৰতিবাদ। লগতে 25 জুন তাৰিখেও ৰূপায়ণ কৰা হ'ব প্ৰতিবাদী কাৰ্যসূচী। বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে দিল্লীৰ যন্তৰ মন্তৰ কঁপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে এইবাৰ ABMCৰ সভাপতি তথা টাইছন হুছেইন। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাটো কোনোপধ্যেই মানি লোৱা নহ'ব বুলি এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে ABMCৰ নেতা তথা টাইছন হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে সাৱধান। ঈদৰ পিছতেই নলবাৰীত চলিব বৃহৎ উচ্ছেদ অভিযান। চৰকাৰী ভূমিত বসবাস কৰা লোকসকল সাৱধান হওক, কাৰণ ঈদৰ পিছতেই নলবাৰীত চলিব বৃহৎ অভিযান। নলবাৰীৰ বৰক্ষেত্ৰীত বেদখলীকৃত ভূমিত চলিব এবাৰ উচ্ছেদ অভিযান। চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৰফৰ পৰা। আৰু এই জাননী পোৱাৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া লোকসকলৰ মাজত। 458 বিঘা দখলীকৃত ভূমি উচ্ছেদ কৰিব এবাৰ চৰকাৰৰ লগতে প্ৰশাসনে। জাননী পোৱাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া লোকসকলৰ মাজত। ইয়াৰ উপৰিও প্ৰশাসনে উচ্ছেদ চলাব বাকৰিকুছিৰ ভেলামাৰী চৰণীয়া পথাৰতো। কালাৰদিয়া, গোচৰণীয়া পথাৰ, কাউৰেখাহেতি পথাৰতো চলিব এবাৰ প্ৰশাসনৰ উচ্ছেদ। পূৰ্বে বৰক্ষেত্ৰীৰ খিলঞ্জীয়া লোকে গৰু ম'হ চৰাইছিল সেই পথাৰখনত। পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰে পৰা ৰাজ্যত কোনোবাই অপৰাধ কৰিলেই কেৱল শাস্তিয়েই নহয়, বৰঞ্চ এতিয়াৰে পৰা জব্দ কৰা হ'ব অপৰাধীৰ সম্পত্তিও। অসমত এতিয়াৰে পৰা বলবৎ হৈছে এই নতুন ব্যৱস্থা। এই সন্দৰ্ভত বিতংভাৱে চাম আহক সবিশেষ। অপৰাধীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অসমত লোৱা হ'ল ইতিমধ্যে কঠোৰ ব্যৱস্থা। অপৰাধ সংঘটিত কৰিলে শাস্তি প্ৰদান কৰাৰ উপৰিও এতিয়াৰে পৰা জব্দ কৰা হ'ব অপৰাধীৰ সম্পত্তি।
দেশৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অসমত ন্যায়ালয়ে দিলে এই কঠোৰ ৰায়দান চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এইবাৰ জোখতকৈ বেছি পৰিমাণে কঠোৰ হৈ পৰিছে প্ৰশাসন চাইবাৰ অপৰাধীৰ জৰিয়তে অবৈধভাৱে আহৰণ কৰা সকলো সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে ন্যায়ালয়ৰ তৰফৰ পৰা শৰীফুল ইছলামে দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধৰ জৰিয়তে ৰাজ্যত চলাই আহিছিল সন্ত্ৰাস শৰীফুল ইছলামে চাইবাৰ অপৰাধ কৰাৰ বাবে মৰিগাঁও চহৰৰ মাছমজিয়াত থকা একথা 15 লেচা মাটি জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে এতিয়া আদালতে ইতিমধ্যে আৰক্ষীৰ চকুত ধুলি মাৰি পলাই ফুৰিছিল দুধৰ্ষ অপৰাধী তথা শৰীফুল ইছলাম পৰৱৰ্তী খবৰটো হৈছে দেশৰ মুছলমানসকলৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ঈদ আৰু কুৰবানীক লৈ 20 কোটি মুছলমানৰ বাবে আহি গ'ল নতুন জাননী এই সন্দৰ্ভত চাওঁ আহক সবিশেষ কুৰবানীক লৈ 20 কোটি মুছলমানৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ জাননী ঈদৰ প্ৰাক মুহূৰ্তত কুৰবানীক লৈ আহিল নতুন এছপি ইতিমধ্যে জাৰি কৰা হৈছে কেইবাটাও নিয়ম ভংগ কৰিলেই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব আপুনি ৰাজহুৱা স্থানত জন্তুৰ কুৰবানী দিব নোৱাৰিব এইবাৰ কুৰবানীৰ সময়ত কোনো ধৰণৰ ফটো ভিডিঅ' আপলোড কৰিব নোৱাৰিব সামাজিক মাধ্যমত এটা ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত ৰাস্তাৰ কাষত বা ৰাস্তাত কোনেও কৰিব নোৱাৰিব কুৰবানী নিৰ্ধাৰিত স্থানতহে এইবাৰ কুৰবানী কৰিব পাৰিব কুৰবানীৰ কোনো ভিডিঅ' পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰিব কুৰবানীৰ বাবে অনা জন্তুৰ ওচৰত সৰু ল'ৰা ছোৱালীক এৰি থৈ একেবাৰেই নাযাব কাৰণ কুৰবানী হৈছে ব্যক্তিগত আৰু আধ্যাত্মিক এটা বিষয় কুৰবানী দিবলৈ অনা জন্তু ঘৰতেই বান্ধি ৰাখক এইসমূহ নিয়মৰ ভিতৰত যদিহে আপুনি এটা হ'লেও ভংগ কৰে তেন্তে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ ইয়াৰ উপৰিও কুৰবানী কৰোঁতে তৰিব লাগিব আৰু কাপোৰ কুৰবানীৰ পেলনীয়া বস্তু পেলাব নোৱাৰিব কোনো ধৰণৰ পুখুৰী বা ৰাস্তাৰ কাষত বৰঞ্চ তাৰ সলনি কুৰবানীৰ পেলনীয়া বস্তুবোৰ পুতি থ'ব লাগিব একোটা গাঁতত কুৰবানীৰ পিছত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব মুছলমান লোকসকলে এনেদৰে এতিয়া মুছলমানসকলৰ পবিত্ৰ ঈদক লৈ আহি পৰিছে 20টাকৈ কঠোৰ নিয়ম নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ